আজি আমাৰ আনুষ্ঠানিক সংবাদমেল আয়োজন কৰা উদ্দেশ্য নাছিল, তথাপিও আমাক আমাৰ মিডিয়া সেলৰ সভাপতিজনে জনালে যে সাংবাদিকসকলে আমাৰ গুৱাহাটী অঞ্চলত আমাৰ কিছু প্ৰতিক্ৰিয়া ল'বলৈ বিচাৰে আৰু আমি সেইকাৰণে কম সময়ৰ ভিতৰত সকলোকে নিমন্ত্ৰণ দিয়া গ'ল আৰু আপোনালোকে উপস্থিত থাকিল, তাৰ বাবে মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ লগত আপোনালোকে দেখিছেই যে আমাৰ লগত উপস্থিত আছে আমাৰ মিডিয়া সেলৰ সভাপতি বীৰব্ৰত বৰা ডাঙৰীয়া, আমাৰ সামাজিক মাধ্যমৰ সভাপতি ঋতুপৰ্ণ কোঁৱৰ ডাঙৰীয়া আৰু আমাৰ সেৱা দলৰ সভাপতি দীপায়ন ডাঙৰীয়া, আমাৰ নতুন গুৱাহাটী প্ৰাৰ্থী শান্তনু বৰা ডাঙৰীয়া আৰু আমাৰ লগত আমাৰ দুয়োগৰাকী মুখপাত্ৰ চাৰ্জুদ্দিন আহমেদ আৰু গণেশ বৰ্মন। আৰু আজি মই প্ৰথমতে নিজৰ যদি মই ব্যক্তিগত প্ৰতিক্ৰিয়া দিবলৈ বিচাৰোঁ, মই ভাবোঁ বহুত কিছুমান বিষয় কংগ্ৰেছ দল ৰাইজৰ মাজত লৈ যাবলৈ সক্ষম হ'ল আৰু বহুতকেইটা বিষয়ৰ ওপৰত আমি নিজৰ প্ৰভাৱ আমি দেখাবলৈ সক্ষম হ'লোঁ। প্ৰথম হ'ল যি সংকল্প লৈ আমি এই নিৰ্বাচনী প্ৰচাৰত নামিলোঁ, এই সংকল্প হ'ল এখন নতুন বৰ অসম গঢ় দিয়া। চুকে কোণে মানুহে এই বাৰ্তা আদৰিছে, স্বাগতম জনাইছে, ভাল পাইছে আৰু প্ৰেৰণা লাভ কৰিছে। এইখিনি কথা আমি যেতিয়া বিভিন্ন স্তৰৰ মানুহখিনিৰ লগত আলোচনা কৰোঁ, তেওঁলোকে আমাক জনালে। ক'ৰবাত আমি যিদৰে আমাৰ বিৰোধী ঐক্যবদ্ধৰ ভিতৰত আমাৰ ৰাষ্ট্ৰীয় আঞ্চলিক বামপন্থী আমাৰ জনজাতিসকলৰ ৰাজনৈতিক চেতনা আমি একত্ৰিত কৰি নতুন বৰ অসমৰ যি বাৰ্তা দিবলৈ সক্ষম হ'লোঁ, সেয়া ৰাইজে যথেষ্ট স্বাগতম জনাইছে আৰু এখন নিৰ্বাচনী প্ৰচাৰৰ পৰা অসমৰ ভৱিষ্যতলৈ এটা দীৰ্ঘদিনৰ এটা সপোন যে আমি দেখাবলৈ সক্ষম হ'লোঁ, এইটো যথেষ্ট প্ৰচলিত। দ্বিতীয় বিষয়টো আমি দেখাবলৈ সক্ষম হ'লোঁ যে অসমৰ বিভিন্ন স্তৰত সমস্যা এতিয়াও আছে। যদিও বৰ্তমান চৰকাৰৰ ৰাজ্যত 10 বছৰ, কেন্দ্ৰত 10 বছৰ উপৰি, তথাপিও বহুতখিনি ক্ষেত্ৰত বহুতখিনি বিষয়ৰ ওপৰত চৰকাৰে একো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে বা চৰকাৰে একো ভাল কাম দেখাব নোৱাৰে, সেইখিনিও ৰাইজৰ মাজত চৰ্চিত। উদাহৰণ যে আজি সংস্থাপনৰ ক্ষেত্ৰত নিবনুৱা সমস্যা লৈ সংস্থাপনৰ অভাৱৰ ক্ষেত্ৰত কিমান যে আমাৰ মহিলাসকলৰ মাজত, নৱপ্ৰজন্মৰ মাজত কিমান যে হতাশা আৰু চৰকাৰে যে উচিত দৰে কামখিনি কৰা নাই, এইখিনি যথেষ্ট প্ৰচলিত হ'ল, আমি দেখাবলৈ সক্ষম হ'লোঁ। দ্বিতীয় হ'ল যে উদ্যোগ, চাহ উদ্যোগৰ পৰা আৰম্ভ কৰি কোনো যে আমাৰ থলুৱা উদ্যোগ বা স্থানীয় উদ্যোগ সৃষ্টি কৰিবলৈ এখন চৰকাৰ সক্ষম নহ'ল, এইখিনিও যথেষ্ট আমি ৰাইজৰ মাজত লৈ যাবলৈ সক্ষম হ'লোঁ। উদ্যোগৰ অভাৱ, উদ্যোগীকৰণৰ অভাৱ আমি দেখাবলৈ সক্ষম হ'লোঁ। মানৱ উন্নয়নৰ ক্ষেত্ৰত যে শিক্ষা আৰু চিকিৎসাৰ ওপৰত যে এখন চৰকাৰে কৰিব পৰা নাই, স্কুলৰ আদিৰ পৰা, দৰৱৰ দামৰ পৰা, হস্পিটেলৰ পৰা, এইখিনি ক্ষেত্ৰত চৰকাৰে ভালদৰে যে কাম কৰিব পৰা নাই, এইখিনিও কথা যথেষ্ট আগবাঢ়ি গ'ল। আইনী বিভাগে আজি মহিলাসকলক যিদৰে সুৰক্ষা দিব লাগে, আৰক্ষী বিষয়াই যিদৰে কাম কৰিব লাগে, সেইখিনিও তেওঁলোকে লৈ যাব নোৱাৰিলে। ইলেক্ট্ৰিচিটিত লৈ কথা ক'ব নোৱাৰিলে। বানপানী, গৰাখহনীয়া, এই যে মানুহৰ গাঁৱৰ মানুহৰ মূল যে সমস্যা, এইখিনি সমস্যা এতিয়াও যে আছে, চৰকাৰে যে এইখিনি বিষয়ৰ ওপৰত বেছি একো মাত মাতিব নোৱাৰে, এইখিনিও আমি ৰাইজৰ মাজত বিকাশৰ ক্ষেত্ৰত চৰকাৰৰ বহুতখিনি সামূহিক দায়িত্ব তেওঁলোকে যোৱা 10 বছৰত পালন কৰিব নোৱাৰিলে আমি দেখাবলৈ সক্ষম হয়। চৰকাৰৰ আঁচনি লৈ ৰাইজৰ মাজত চৰ্চা হয়, এইটো আমি চৰ্চা নহয় আমি নকওঁ। বিকাশৰ ক্ষেত্ৰত স্বাস্থ্য, শিক্ষা, আন্তঃগাঁথনি, আইনী বিভাগ, আইনী পৰিৱেশ, বানপানী, গৰাখহনীয়া, উদ্যোগ, চাকৰি, এইখিনি লৈ ৰাইজে বুজি লৈছে যে কামখিনি হোৱা নাই।
আঁচনি সম্পৰ্কত ৰাইজে নিশ্চয় তেওঁলোকৰ মাজত চৰ্চা হয়, কিন্তু কেনেদৰে এইখন চৰকাৰ আঁচনিবোৰ লৈ ৰাইজক বাধ্যতামূলক ৰাজনৈতিক কামবোৰ কৰায়, বাধ্যতামূলক দলৰ সদস্যৰ দৰে তেওঁলোকক ব্যৱহাৰ কৰে, সেইখিনিও যথেষ্ট এইবাৰ ৰাইজে গম পালে, বুজি পালে। চৰকাৰী আঁচনি, ৰাইজৰ ধন, চৰকাৰী ধনৰ ৰাজনৈতিকৰণৰ লৈও আমি যিখিনি কথা ৰাইজৰ মাজত, বিশেষকৈ মহিলাসকলৰ মাজত লৈ যাবলৈ চেষ্টা কৰিলোঁ, সেইখিনিও যথেষ্ট মহিলাসকলৰ মাজত গ'ল। দুৰ্নীতিৰ কথাটো ক'বই নালাগে। দুৰ্নীতিৰ কথা অসমৰ নহয়, ভাৰতবৰ্ষৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী সম্পৰ্কত বহুতখিনি পুৰণি কথা আৰু নতুন কথাও আমাৰ গোটেই এই 6 মাহৰ নিৰ্বাচনী প্ৰচাৰত প্ৰকাশ হ'ল। আমি যিদৰে সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি অসমৰ চুকে কোণে গৈ তেওঁলোকৰ অবৈধ ধন সম্পত্তি মুকলি কৰিলোঁ, আৰু বিশেষকৈ শেষৰ ফালে দেশৰ বাহিৰত যে তেওঁলোকৰ অবৈধ ধন সম্পত্তি যি তেওঁলোকে নিজৰ এফিডেভিটত নিলিখে, সেইখিনিও কথা যথেষ্ট ৰাইজে বুজি পালে, গম পালে। আৰু বহুতখিনি নৱপ্ৰজন্ম যুৱকসকল যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগৰ কেলেংকাৰীৰ বাবে ইমান অৱগত নাছিল, কিন্তু আজিৰ তাৰিখত যে বৰ্তমানৰ তেওঁলোকৰ যিদৰে ভ্ৰষ্টাচাৰী শাসন, সেইখিনি কথা বহুতখিনি মানুহে আজিৰ তাৰিখত আমাৰ প্ৰচাৰৰ যোগেদি আৰু শেষত তেওঁলোকে গম পালে। আমি ৰাইজৰ মাজত যে এটা নতুন মুখ দেখাবলৈ সক্ষম হ'লোঁ, নতুন কংগ্ৰেছ দেখাবলৈ সক্ষম হ'লোঁ। আমাৰ প্ৰাৰ্থী তালিকাৰ ভিতৰত বিভিন্ন মানুহখিনি প্ৰথমবাৰ বাবে নিৰ্বাচনী ৰণত নামিলে। বহুত আমাৰ যুৱক প্ৰাৰ্থী, 40 বছৰতকৈ কম আমাৰ যুৱক প্ৰাৰ্থী আছিল। বহুতকেইজন আমাৰ মহিলা প্ৰাৰ্থীগৰাকী আছিল, 13 গৰাকী মহিলাৰ প্ৰাৰ্থী। আৰু আমাৰ সংগঠন যে আগতকৈ অলপ সবল হৈছে, যদিও আমাৰ কিছু সমস্যা প্ৰচাৰৰ ক্ষেত্ৰত আমি সমস্যাৰ সন্মুখীন হ'বলৈ ক'লোঁ, তথাপিও যে আমাৰ সংগঠনে মণ্ডল, ব্লক চবে যে কাম কৰিলে, পলিং এজেণ্টবোৰ কাম কৰিলে, নতুন কংগ্ৰেছ আমি ৰাইজক দেখাবলৈ আমি সক্ষম হ'লোঁ। হয়, কিছুমান ব্যক্তি, কিছুমান নেতা আমাক এৰি থৈ গ'ল, কিন্তু বেছিভাগ ৰাইজে আমাক জনালে যে যিয়ে হওক এই সময়তো ৰাইজ আমাৰ লগত আছে, আৰু ৰাইজে কংগ্ৰেছৰ নতুন দিশ, নতুন শক্তিক স্বাগতম জনাইছে, আশীৰ্বাদ প্ৰদান কৰিছে। আমাৰ এলায়েন্স এবাৰ আমি ভালদৰে এটা ৰণকৌশল তৈয়াৰ কৰিবলৈ সক্ষম হ'লোঁ। AIDF দলটোক বাদ দি অসম জাতীয় পৰিষদ দল, ৰাইজৰ দল, CPM, CPML দল, APHLC দল লগত আমি মিত্ৰতা কৰাৰ ক্ষেত্ৰত যে সক্ষম হ'লোঁ, সেইখিনিও ৰাইজে আমাক ভাল পালে। বহুত দিল্লীৰ পৰা অহা সাংবাদিকখিনি আমাক সুধিলে যে AIDF দলৰ লগত নকৰাৰ বাবে আপোনালোকৰ কিবা ক্ষতি হ'ব নেকি, আৰু তেওঁলোকে হ'ব পাৰে গম পোৱা নাই যে AIDF দলৰ লগত আজি নহয়, পূৰ্বৰ পৰাই আমাৰ যোৱা বিধানসভা নিৰ্বাচন পিছৰ পৰাই আমি তেওঁলোকৰ লগত কোনো সম্পৰ্ক ৰখা নাই। বৰঞ্চ যোৱা ৰাজ্যসভা নিৰ্বাচনত AIDF দলৰ সহায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ল'লে, আৰু AIDF দলৰ বিধায়কখিনি লৈ তেওঁ কিমান অগপ দলক যোগদান কৰাই তেওঁলোকৰ বাবে যিদৰে প্ৰচাৰ চলালে, AIDFৰ বিধায়কখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিমান যে ভাল পায়, সেইখিনিও আমি ৰাইজৰ মাজত লৈ যাবলৈ আমি সক্ষম হ'লোঁ। আৰু বিশেষকৈ আমাৰ গোটেই প্ৰচাৰৰ ভিতৰত আমি যি ভদ্ৰতা, যি শালীনতা, যি সভ্যতা, যি বলিষ্ঠভাৱে নিজৰ কথাবোৰ আমি ক'লোঁ। যোৱাকালিলৈকে আমি আমাৰ যোৰহাটৰ যিগৰাকী আমাৰ বিৰোধী হিতেন গোস্বামী দেৱৰ লগতো আমি শেষ পৰ্যায়ৰ লগতো আমি নিজৰ শালীনতা আমি পাহৰি যোৱা নাই। আমি যে অসমীয়া আদৰ্শ, আমাৰ বিৰোধিতা কৰিব পাৰোঁ, কিন্তু নিজৰ শালীনতা, আমি নিজৰ ভদ্ৰতা, নিজৰ সভ্যতা আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। সেইখিনি কথা যে আমি নিজৰ প্ৰচাৰৰ মাজত, নিজৰ বক্তৃতাৰ যোগেদি, নিজৰ কামৰ যোগেদি আমি দেখাবলৈ সক্ষম হ'ম। লগে কঠোৰভাৱে আমি সমালোচনা কৰোঁ। এইখন চৰকাৰক আমি ক'তো এৰি দিয়া নাই। যদি আপোনালোকে আমাৰ বাতৰি কাকতত যদি আমাৰ ইস্তিহাৰবোৰ চাই, আমাৰ এডভাৰটাইজমেণ্টবোৰ চাই, প্ৰচাৰবোৰ চাই, আমি যথেষ্ট আমি আক্ৰমণ কৰিছোঁ, কিন্তু কেতিয়াও মৰ্যাদা পাহৰি আমি কাকো আক্ৰমণ কৰা নাই। সাংবাদিকসকলক কওঁ, তেওঁলোকক য'তে আমি পাইছোঁ তেওঁলোকৰ প্ৰশ্ন যিমানলৈকে আমি পাৰোঁ আমি সময় দি আমি উত্তৰ দিছোঁ। কেতিয়াও আমি নিজৰ বেলেঞ্চ, আমি নিজৰ সন্তুলন আমি হেৰুওৱা নাই। আমি সদায় আমি স্থিৰ হৈ, অটল হৈ আমি নিজৰ কথাবোৰ বলিষ্ঠভাৱে আমি
কথাবোৰ কৈছোঁ আৰু শেষত যিদৰে মুখ্যমন্ত্ৰীয়ে পেনিক কৰিলে যোৱা 4-5 দিনৰ ভিতৰত যিদৰে তেওঁ পেনিক কৰি চিঞৰ বাখৰ গালি গালাজ তুচ্ছ তাচল্য এইখিনি কথাটো চবেই দেখিছে যে আজি তাৰিখত যদি তেওঁলোকৰ ইমানেই আত্মবিশ্বাস নিজৰ মূৰখন কিয় দেখাব লাগে চলি যে কম এইটো কিয় দেখাব লাগে হয় নে নহয় তো সেইকাৰণে তেওঁ যে পেনিক কৰিছে পেনিকৰ চিঞৰ বাখৰ পেনিকত পুলিচৰ দম যি আৰক্ষীয়ে আমাৰ নৰদুৱাৰ সুনীল চেত্ৰীৰ ওপৰত আক্ৰমণ হোৱা সময়ত একো নকৰিলে যি অসম আৰক্ষী আমাৰ মীৰাবাউ ঠাকুৰ ডাঙৰীয়ানী বিভিন্ন অভিযোগ দাঙি দিয়া সময়ত একো নকৰিলে সেই আৰক্ষী আজি কুকি চৌধুৰীৰ ওপৰত আজি একশ্যন লৈছে সেই আৰক্ষী পৱন খেৰৰ ওপৰত একশ্যন লৈছে আজি অসম আৰক্ষী এজন গৰু চিণ্ডিকেট কৰা মানুহক ধৰিছে নেকি যি গৰু গৌ মাতা লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি কৰিছে গৰু চিণ্ডিকেট কৰা মানুহক অসম আৰক্ষীয়ে ধৰিছে জোনমণি ৰাভাৰ হত্যা কেনেকৈ হ'ল আজিলৈকে আমি গম পোৱা কিন্তু মুখ্যমন্ত্ৰী আইনৰ ওপৰত তেওঁতো ৰজা তেওঁ যি অভিযোগ দিলে সেইটো তাৰ ওপৰত আৰক্ষী কেনেদৰে ব্যৱহাৰ কৰা যায় সেইটো সকলোৱে দেখা পাইছে তো শেষত আমাৰ প্ৰচাৰৰ ক্ষেত্ৰত বহুতখিনি আমি গাম্ভীৰ্যপূৰ্ণ কথাবোৰ ক'লোঁ মৰ্যাদা সহকাৰে আমি নিজৰ বিৰোধী দলৰ ভূমিকা এই নিৰ্বাচনৰ যোগেদি আমি পালন কৰিলোঁ ৰাইজৰ পৰা যথেষ্ট আমি সঁহাৰি লাভ কৰিছোঁ যথেষ্ট আশীৰ্বাদ যথেষ্ট এটা চাইলেণ্ট ভোট যথেষ্ট এটা আণ্ডাৰ কাৰেণ্ট আমি নিজে অনুভৱ কৰিছোঁ গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈকে আৰু ধেমাজিৰ পৰা আমি দৰং ধুবুৰীলৈকে আমি ৰাইজৰ পৰা আৰু শিলচৰ বৰাক অঞ্চলৰ পৰা আমি যথেষ্ট কাৰ্বি অঞ্চলৰ পৰা আমি যথেষ্ট ভাল ৰিছপন্স ভাল প্ৰতিক্ৰিয়া জনসমৰ্থন যথেষ্ট আমি লাভ কৰিছোঁ কিছুমান চিন্তনীয় বিষয় আছে বাহিৰৰ পৰা যিদৰে বাছবোৰ আহিছে এইখিনি চিন্তনীয় বিষয় ক'ব লাগিব প্ৰেচাইডিং অফিচাৰৰ ভূমিকা যেতিয়া আমাৰ প্ৰাৰ্থীসকলে বিভিন্ন ধৰণৰ অভিযোগ দাঙি ধৰিছে নৰদুৱাৰ দেৰগাঁও গুৱাহাটী দিছপুৰত প্ৰেচাইডিং অফিচাৰৰ ভূমিকাও যিদৰে নিৰপেক্ষ হ'ব লাগিছিল এয়াও আমাৰ চিন্তনীয় বিষয় যে নহয় শেষত গৈ আমি জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিদৰে তেওঁলোকে আমাক সমৰ্থন জ্ঞাপন কৰি লগে লগে আমাৰ দলৰ সতীৰ্থসকল আমাৰ প্ৰত্যেকগৰাকী দলৰ কৰ্মী নিষ্ঠাবান কৰ্মী সতীৰ্থসকল সদস্যসকল একদম ৰাজীৱ ভৱনৰ পৰা ধৰি একদম শেষ বুটৰলৈকে যিদৰে তেওঁলোকে কামখিনি কৰিছে AICC আমাৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া আমাৰ ছিনিয়ৰ অবজাৰ্ভাৰ ভূপেশ বাঘেল ডাঙৰীয়া বন্ধু তিৰ্কী ডাঙৰীয়া DK শিৱকুমাৰ ডাঙৰীয়া যিদৰে আমাক মাৰ্গদৰ্শন প্ৰদান কৰিলে আৰু গোটেই যি আমি প্ৰচাৰৰ ক্ষেত্ৰত যি মেছেজ ছাপৰ্ট আমি পালোঁ বহুতে কয় যে যোৱা 6-7 দিনৰ ভিতৰত কংগ্ৰেছৰ প্ৰতি মানুহৰ এটা নতুন ঢৌ সৃষ্টি হৈছে আৰু মই নিজে অনুভৱ কৰিছোঁ কি যিদিনাৰ পৰা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া অসমলৈ আহিবলৈ আৰম্ভ কৰিলে ৰাহুল গান্ধী ডাঙৰীয়া ৰেলী হ'ল প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী ৰেলী হ'ল তেতিয়াৰ পৰা আমাৰ লাষ্ট আপোনালোকে চাব 7-8 দিনৰ ভিতৰত বহুত আমাৰ ভাল হ'ল আৰু সেইকাৰণে এতিয়া মই আশাবাদী যে অহা 4 তাৰিখত ৰাইজৰ যি মতামত এতিয়া EVM বাকচত পৰিছে আমি ভালদৰে আমি নিজৰ দলৰ সতীৰ্থসকলক কৈছোঁ যে EVM বাকচবোৰ ফৰ্ম 17C পলিং ষ্টেচন পৰা যি ষ্ট্ৰং ৰুমলৈ লৈ যোৱা হ'ল গণতন্ত্ৰৰ যে বোধ অসমৰ জনসাধাৰণ যে বোধ ইয়াৰলৈ কোনো খেলি মেলি যে নহয় এয়া আমি দলৰ সতীৰ্থসকলকো জনাইছোঁ আৰু ৰাইজকো নিজৰ জনমতৰ ৰক্ষা বা নিজৰ জনমতৰ ওপৰত চকু দিয়া আমি জনসাধাৰণকো অনুৰোধ জনাইছোঁ আৰু অহা 4 তাৰিখে আমাৰ ভাল ফলাফল নতুন অসম আমি দেখা পাম সেয়া আমি আশা কৰিছোঁ আৰু এয়া মোৰ যি ক'বলগীয়া কথা আপোনালোকক আমি সেইখিনি কথা আপোনালোকক জনালোঁ কিন্তু নাম্বাৰ ক'ব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে NDA 90+ পাবই তেওঁৰ কনফিডেন্ট আপোনাৰ চাওক মই আমাক ৰাইজে কৈছে আমাৰ চৰকাৰক যিখিনি বিষয় মই ইতিমধ্যে দাঙি ধৰিলোঁ আৰু মুখ্যমন্ত্ৰী কিমান পেনিক কৰিছে আমি দেখা নাই নেকি আজি কোন প্ৰদেশৰ সংবিধানৰ শপত লোৱা মুখ্যমন্ত্ৰী সাংবাদিকসকলক আক্ৰমণ কৰে চেনেলক আক্ৰমণ কৰে আজি কিছু চেনেলৰ নামবোৰ যে লৈ আজি তেওঁ যে এক প্ৰকাৰ ভাবুকি দিছে যে ক্ষমতা যদি তেওঁলোকে পায় কি ধৰণৰ তেওঁলোকৰ প্ৰতিক্ৰিয়া থাকিব
এইটো আপোনালোকক চিন্তা নকৰে নেকি? চিন্তাত নেপেলায়? এটা বিশেষ চেনেলত গোটেই 80% এডভাৰটাইজমেণ্টৰ পইচা দিব, আৰু য'ত যি চেনেলে তেওঁলোকক প্ৰশ্ন সোধে, যি বাতৰি কাকত তেওঁলোকৰ সাংবাদিকখিনি তেওঁলোকক প্ৰশ্ন সোধে, তেওঁলোকৰ মালিকৰ নাম ল'ব, তেওঁলোকৰ ওপৰত ভাবুকি দিব। তো মই ভাবোঁ যে যোৱা 4-5 দিনৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট চিন্তাত পৰিছে, আৰু সেইকাৰণে নিজৰ চিন্তা লুকাবলৈ, নিজৰ ভয় লুকাবলৈ এইখিনি কথা যে অৱশেষত ওলাই আহিব, তেওঁলোকৰ বিদেশত যি তেওঁলোকৰ ধন সম্পত্তি, তো এইখিনিতো সঁচা। তো এই ধৰণৰ যে কথাবোৰ ওলাই আহিব তেওঁলোকে ভবা নাছিল, চিন্তাত পৰিছে, পেনিক কৰিছে, আৰু পেনিকত বিভিন্ন কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। ক'বলৈ মানে ইয়াৰ লগতে লগ লাগিব, কালি ৰাতি আমাৰ অসমীয়া প্ৰতিদিনৰ লখিমপুৰৰ যিটো অফিচ তাত এটেক কৰিছে, শিল দলিয়াইছে, গ্লাছ ভাঙিছে, লাইট ভাঙিছে, টেবুলৰ গ্লাছ ভাঙিছে। আজি ৰাতিপুৱা আৰক্ষীয়ে গৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু কথা কৈছিল, তাৰপিছতে ৰাতি এনে আক্ৰমণৰ লগত সামঞ্জস্য আছে নেকি? কি হৈছে আচলতে? বাৰম্বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখাই দিছে যে তেওঁ অসমৰ মুৰব্বী হ'ব নোৱাৰে। তেওঁ অসমৰ দায়িত্ব সহকাৰে গৃহ বিভাগখন চলাব নোৱাৰে। গৃহ বিভাগটো তেওঁ নিজৰ ব্যক্তিগত সেনা বাহিনীৰ দৰে চলায়, য'ত তেওঁলোকে আমাৰ অসমৰ ভিতৰত যদি কাৰোবাক শত্ৰু হিচাপে বাছি লয়, গুণ্ডা বাহিনী পঠাব, আৰক্ষীসকলক নিমাত থাকিবলৈ ক'ব। আজি বিভিন্ন বাতৰি কাকত আমি দেখা পালোঁ, আমাৰ এটা বিশেষ বাতৰি কাকত শিৱসাগৰত জ্বলাই দিয়া গৈছে। কি একশ্যন হ'ল? কি একশ্যন? তেওঁ সাংবাদিকখিনি বেলেগ এটা চেনেলৰ সাংবাদিকক তেওঁ ভুৱা অভিযোগত তেওঁলোকৰ আৰক্ষীসকলে জেললৈ পঠাই দিলে। তো এনেদৰে যে এই কথাবোৰ বাৰম্বাৰ আমি গৰিহণা দি আছোঁ, তেওঁলোকৰ তেওঁলোকৰ যে মেৰুদণ্ড নাই, আৰক্ষী যদি 1 ছেকেণ্ডৰ কাৰণে আৰক্ষী যদি আঁতৰাই দিয়ে, আজি আৰক্ষী বলৰ ওপৰত ডাঙৰ ডাঙৰ কথাবোৰ কৈ আছে। আৰক্ষী যদি আঁতৰাই দিয়ে, আৰক্ষী বলটো যদি আঁতৰাই দিয়ে, ক্ষমতা যেতিয়া আঁতৰি যাব তেওঁ ফুচ হৈ যাব। এতিয়া ক্ষমতাত আছে, গৃহ বিভাগ দায়িত্বত আছে, আৰক্ষী আছে, সেইকাৰণে বাহাদুৰি দেখাই আছে। 1 ছেকেণ্ড যদি আৰক্ষী তেওঁৰ বিভাগটো তেওঁৰ পৰা আঁতৰাই দিয়ক, 1 ছেকেণ্ড যদি গৃহ বিভাগ তেখেতৰ পৰা আঁতৰাই দিয়ক, 1 ছেকেণ্ড যদি ক্ষমতাৰ পৰা আঁতৰাই দিয়ক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাস্তৱ বক্তৃত্ব সকলোৱে দেখা পাব। আৰক্ষীৰ মানে ওপৰত নিৰ্ভৰ হৈ, গৃহ বিভাগৰ ওপৰত নিৰ্ভৰ হৈ ইমান বাহাদুৰি দেখুওৱা, ভাবুকি দিয়া, মই ভাবোঁ তেখেতৰ যোগ্যতা যে নাই প্ৰদেশখন চলাবলৈ বাবে, এইটো আমি গম পাইছোঁ। পুনৰবাৰ কৈছোঁ, আৰক্ষীসকলে কিমান কয়লা চিণ্ডিকেট কৰা মানুহ ধৰিছে। অসমৰ আৰক্ষী যোৱা 5টা বছৰ গৰু চিণ্ডিকেট কৰা মানুহ কিমান ধৰিছে। অসম আৰক্ষীয়ে পাথৰ চিণ্ডিকেটৰ মানুহ কিমান ধৰিছে। কিয় ধৰিব পৰা নাই? গৰু চিণ্ডিকেটৰ এজনো ধৰিব পৰা নাই কিয়? কয়লা চিণ্ডিকেটৰ কাকো ধৰিব পৰা নাই কিয়? বালি হিল চিণ্ডিকেট মাফিয়াত কোনো ধৰিব পৰা নাই কিয়? ইয়াৰ পৰা পইচা লাগে, সেইকাৰণে দল চলাব লাগে, বিদেশত ঘৰ কিনিব লাগে, সেইকাৰণে। তো সেইকাৰণে আমি বাৰম্বাৰ কৈছোঁ যে ৰাইজে এবাৰ দেখিছে, আৰু সেইকাৰণে আমি সদায় সচেতন, সতৰ্ক নাগৰিক হোৱা উচিত। ইমান গুৰুত্বপূৰ্ণ অভিযোগ আপোনালোকে আনিছে, কিন্তু বিজেপি চেন্ট্ৰেল লিডাৰ কোনেও একো কোৱা নাই এতিয়ালৈকে। কিয় ক'ব? বচাবলগীয়া লাগে, কিয় ক'ব? তেওঁকতো বচাবহে লাগে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আঁতৰাই তেখেতকতো মুখ্যমন্ত্ৰী আসনত বহাইছে, সেইকাৰণে যে অসমত বিভিন্ন ধৰণৰ মাফিয়াবোৰ চলাই থাকক। কিয় ক'ব? আজি প্ৰধানমন্ত্ৰী না খাওঁগা না খান্দি ডুংগা কোৱাৰ পিছতো প্ৰথম ইডি কেছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত হ'ব লাগিব। যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত সাৰদা লুইচ বাৰ্জাৰ কেছৰ অভিযোগ আনি তেখেতকে দলত যোগদান কৰালে, সেই নেতৃত্বৰ কিবা একশ্যন ল'ব নেকি? সেই নেতৃত্বৰ পৰা যদি মনত নাই, আপোনালোকে নিশ্চয় সেই ভিডিঅ'টো দেখিছে, যে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সুধিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেলেংকাৰী কৰিছে নেকি? হাঁহি হাঁহি কৰিলে কি আপ ছোড়ো ইয়ে বাত, এইবোৰ চব কথা উত্তৰ দিব নালাগে, আৰু এইবোৰ চব প্ৰশ্ন নুসুধিবা। আৰু তেওঁলোকে
কিয় দিব? সেইকাৰণে আমি জনতা আদালতৰ ওপৰত বিশ্বাস কৰোঁ। জনতাই জানে কি সঁচা কি মিছা। আপোনাৰ পৰা সুধিছোঁ, সংখ্যা আকাৰত যিহেতুকে বিজেপিৰ তৰফৰ পৰা কৈছে তেখেতসকলে 90খন আসনৰ কথা, এতিয়া আপোনালোকৰ হিচাপত কিমানমান এই মুহূৰ্তত ক'ব পাৰি? বিজেপি দলৰ আৰু আমাৰ সুৰৰ মাজত পাৰ্থক্য আছে। বহুতখিনি কথা বিজেপিয়ে কয় যে আমি নকওঁ। বিজেপিয়ে যে সাংবাদিকখিনিক যে ভাবুকি দি আমি নকৰোঁ। বিজেপি দলে যে সাংবাদিকৰ মালিকৰ নাম সোধে আমি নকওঁ। বিজেপি দলে যে আঁচনি লয় যে মানুহক ভাবুকি দি আমি নকৰোঁ। বিজেপি দলে যিদৰে পুলিচক ব্যৱহাৰ কৰি চিণ্ডিকেট কৰা মানুহক ৰক্ষণাবেক্ষণা দি তেওঁলোকে ৰাজনৈতিক বিৰোধীও পিছে পিছে পঠায়, আমি সেইখিনি কথা নকওঁ। বিজেপি দল যে মাত্ৰ নিজৰ ব্যক্তিগত ধন সম্পত্তি লৈ চিন্তিত, আমি নতুন বৰ অসমৰ কল্পনা কৰোঁ। আমি আঁচনিৰ উপৰিও আমাৰ বিভিন্ন বিভাগবোৰ ভালদৰে আগবাঢ়ি যামগৈ, সকলোৱে যে সুবিধাবোৰ লাভ কৰক, আমি সেইখিনি কথা কওঁ। তো বিজেপি কোৱাৰ কাৰণে যে আমিয়ে কম সেইটো নহয়। মই পুনৰবাৰ কৈছোঁ যে ৰাইজৰ পৰা মানে শেষতকৈ আমি মানে বহুত অশেষ আমি সমৰ্থন তেওঁলোকৰ পৰা লাভ কৰিছোঁ। আৰু বহুত চাইলেণ্ট ভোট, বহুত হিউজ আণ্ডাৰকাৰেণ্ট আমাৰ ফেভৰত আছে। আৰু নতুন বৰ অসম আৰু নতুন চৰকাৰ হোৱাৰ বাবে আমি নিশ্চিত হৈ আছোঁ। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে উজনি গগৈয়ে আহোমক সাক্ষাৎ কৰা বুলি কৈছে। তিনি গগৈ মুখ্যমন্ত্ৰীটো মই কৈছোঁ, মুখ্যমন্ত্ৰীৰ প্ৰত্যেক কথাৰ উত্তৰ যে মোক দিব লাগে এইটো নহয়। মুখ্যমন্ত্ৰী পেনিকত আছে। যদি ইমানেই তেওঁলোকৰ আত্মবিশ্বাস, চুলি কিয় দেখাব লাগে ভাই? সেইটোতো তেওঁ চুলিটো চাবলৈ বিচৰা নাই। ইমান ডেছপাৰেট কিয় হৈছে? আজি তেওঁলোকৰ চেহেৰা চাওক, তেওঁলোকৰ কথাবোৰ চাওক। আমাকে আকৌ পুনৰবাৰ লজ্জিত নকৰিলে নেকি? সাংবাদিকক যিধৰণে কথাবোৰ কৈছে আমাকেতো লজ্জিত কৰিছে। এইখিনিয়ে কথা আজি সমগ্ৰ ভাৰতৰ ভিতৰত চৰ্চিত। তেওঁৰ যদি ইমানে আত্মবিশ্বাস, যোৱা 5-6 দিনৰ ভিতৰতহে আত্মবিশ্বাস আমি দেখা যে নাপালোঁ কিয়? যোৱা 5-6 দিনৰ ভিতৰত আমিতো তেওঁৰ পৰা একদম পেনিক হতাশা, মানে চিঞৰ বাখৰ কৰিলেতো সঁচা নহয়। চিঞৰ বাখৰ কৰিলেতো মিছা কথা, সঁচা কথা মিছা নহয়। পুলিচৰ দম দেখালে যে সঁচা কথা মিছা কথা যে নহয়। তো সেইকাৰণে মই মুখ্যমন্ত্ৰী ভালদৰে বুজি পাইছোঁ। তেওঁ নিশ্চয় পেটে পেটে গম পোৱা নাই, তলে তলে কি হৈ গ'ল ধৰিব পৰা নাই, সেইকাৰণে এনেধৰণৰ কথাবোৰ কৈ আছে।